হয় সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচকভাৰ চলাইছে আৰু দেখিবলৈ পোৱা গৈছে যে ঠায়ে ঠায়ে তেওঁলোকে সভা সমিতি কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। আচলতে বিগত 5টা বছৰে সেই ঠাইসমূহত বা গাঁওসমূহত কেনেধৰণৰ উন্নয়ন সাধন হৈছিল তাক জানিবৰ বাবে মই উপস্থিত আছোঁ যোগীঘোপাৰ শংকৰখোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিমা গাঁও। আৰু নিমা গাঁৱত বিগত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে এই গাঁওখন। না বাটপথৰ শৌচল অৱস্থা বা জলসিঞ্চনৰ ব্যৱস্থা কোনো এই গাঁওখনত নাই। মোৰ লগত স্থানীয় গাঁওবাসী আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। যিহেতু সমাগত বিধানসভা নিৰ্বাচনত আপুনি কেনেকুৱা পদক্ষেপ ল'ব? পদক্ষেপ মানে আমি এনেকুৱা এটা পৰিস্থিতিত পৰিছোঁ, আমি কোনজন কেণ্ডিডেটক দিম কাক দিম আমি ভাবিবই পৰা নাই। আজি মানে বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপট ইমানেই বেয়া হৈছে, মানে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে গোটেই চবখিনিয়ে জড়িত, মানে এনেকুৱা দেখি আছোঁ। মানে কাৰো কথা চিন্তা নকৰে, খালি ইলেকশ্যনৰ আগমুহূৰ্তত কাইবা অলপ চলপ আহিব, তাৰপিছততো আৰু কোনোদিন দেখা নাপাওঁ। আনকি জিকাৰ পিছত আমি গৈ যে মানে কথা পাতিম সেইখিনিও আমি সুবিধা নাপাওঁ। আৰু এটা কথা ক'ব লাগিব, বিগত 5টা বছৰে আপোনালোকৰ এই সমষ্টিত গাঁওখনত কেনেকুৱা উন্নতি হৈছিল? উন্নতি আমি দেখাই পোৱা নাই, কাৰণ এই যিটো কি কয় এই কিবাটো আৱাসগৃহটো কাৰণ আমাৰ হয়তো শংকৰখোলা গাঁও পঞ্চায়তৰ একমাত্ৰ চবতকৈ দুখীয়া গাঁও আমাৰ নিমা গাঁওখনে হ'ব। কিন্তু আমাৰ নিমা গাঁওখনত যোৱা বছৰ দেখিছোঁ 5টা নাকিয়ে ঘৰ পাইছে যোৱা 5টা বছৰত, কিন্তু বাকী নাই। কিন্তু আমাৰ এইখন গাঁৱৰ গোটেই প্ৰতিটা পৰিয়ালে পাব লাগে, মানে এনেকুৱা এখন গাঁও, কিন্তু সেই দুখীয়া মানুহ বহুত, গোটেই দুখীয়া মানুহ, এনেকুৱা অৱস্থা। আৰু বাটপথসমূহতো নাইয়ে, কাৰণ আপোনালোকে যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ এতিয়া, এইটো ৰাস্তা আমি গোটেই গাঁৱৰ যিখিনি মানুহ আছে, আমি গৰীব মানুহ, এইখিনি মানুহে 100-200 টকা উঠে এইখিনি আমি কাম কৰিছোঁ, যিখিনি কৰিছোঁ। এজাক বৰষুণ পৰাৰ লগে লগে সেইটোতো নাইয়ে, বহুত বেয়া অৱস্থা আমাৰ। তাৰপিছত কি ক'ম আৰু ক'ব লগা আৰু এটা কথা ক'ব লাগিব, যিহেতু এই অঞ্চলৰ মানুহ খেতিৰ লগত জড়িত, জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল নেকি? কাৰণ যেতিয়া খৰালিৰ সময়ত যেতিয়া কঠীয়া গাড়িব লাগে সেই সময়ত দেখিবলৈ পাইছোঁ যে পানীৰ অভাৱ হ'লে আপোনালোকে খেতি কৰাত অসুবিধা হয়। সেইটোতো হয়েই, কাৰণ আমাৰ ইয়াতে প্ৰথম সমস্যা হ'ল পানীটোৱে। আপোনালোকে খেতি পথাৰৰ লগত জড়িত? আমিতো খেতিৰ লগতে জড়িত মানুহ আমি, কাৰণ কিন্তু চৰকাৰীভাৱে কোনো সুবিধা নাই পানীৰ সুবিধা একোৱে নাই। এইটো জল জীৱন মিছনৰ যিটো দিছে তাৰ ময়ে ছেক্ৰেটাৰী হয়, কিন্তু পানীটো নাই। মানে কি খালি সিহঁতৰ মানে আমাৰ যিটো কিবা কয়, যিখিনি কাম কৰাজনক কিবা কয় সিয়ে মানে কয় বোলে পানী দিব কৈছে, কিন্তু গোটেই পাইপবিলাক ফাটা। ক'ৰ পৰা পানী দিব পানীখিনি দিলে মানে কোনোবাই যায় ওলাই। মই ক'ব লগা নাই একোৱে। আৰু কোনোবা যদি অফিচাৰ আহে আমাক লগে নকৰে, সেই কেয়াৰটেকাৰ নাকি সিয়াক লগ কৰিব, কি ক'ব নাজানো। আৰু আমি ক'ব লগা নাই। অসুবিধাৰ সন্মুখীন হৈছে অসুবিধাটো হৈছেই আৰু কি বিভিন্ন সমস্যাৰ জড়িত। এইবেলি যিহেতু 2026-ত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? এতিয়ালৈকে কোনেও অহা নাই। আমিতো ভাবি আছোঁ যে যদি কোনো আগবাঢ়ি নাহে আমি ভোট বৰ্জনে কৰিম বুলি ভাবি আছোঁ, কাৰণ ভোট দি কি হ'ব, কিবা এটা পাব লাগিব না আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।